Hello dear student, welcome to my YouTube channel. So student, আজি তোমালোকৰ লগত লৈ SS 2025 ৰিজাল্টখন কেতিয়া গণনা কৰাব এইটো ভিডিঅ' লৈ আজি তোমালোকৰ মাজত আহি ফুৰিছোঁ আকৌ এবাৰ। তো ষ্টুডেণ্টছ, তোমালোকৰ SS এক্সাম 2025 ৰিজাল্টখন তোমালোকৰ এপ্ৰিল মাহৰ পৰা তোমালোকৰ এতিয়া আজি তোমালোকৰ 26 তাৰিখৰ পৰা তোমালোকৰ 20 আৰু 2 মে তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টখন দিয়াৰ সম্পূৰ্ণ 100% আছে। 2 মে তাৰিখৰ মানে 2 মে আগতে তোমালোকৰ SS 2025 ৰিজাল্টখন গণনা কৰাৰ সম্ভাৱনা বেছি, ঠিক আছে। তো এই এপ্ৰিল মাহৰ এই কেইদিনৰ ভিতৰত যদি নিদিয়েও ৰিজাল্টখন, তেতিয়াহ'লেও তোমালোকৰ 1 মে या 2 মেৰ ভিতৰত এই দুজনৰ ভিতৰত তোমালোকৰ 2 মেৰ ভিতৰতে তোমালোকৰ ৰিজাল্টখন 100% দিয়াৰ সম্ভাৱনা আছে, ঠিক আছে। শিওৰ তোমালোকৰ 2 মেৰ আগতে ৰিজাল্টখন দিয়াৰ সম্ভাৱনা বেছি। অ'কে, তোমালোকৰ তো সেনেকুৱা তোমালোকে বুজি পাইছে চাগে যে কেতিয়া ৰিজাল্টখন দিয়া হ'ব। যেতিয়া ৰিজাল্টখন দিয়ে মানে যোন নেকি তোমালোকৰ ৰিজাল্টখন দিয়া হ'ব, যেতিয়াই ৰিজাল্ট দিয়ক নহয় কিয় তোমালোকৰ এইটো চেনেলৰ জৰিয়তে গম পাই যাবা, ঠিক আছে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যদি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে নতুন হৈ থাকা ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে গম পাই যাবা যে তোমালোকৰ SS 2025 ৰিজাল্টখন কেতিয়া দিব, ঠিক আছে। এইটো চেনেলতে তোমালোকে পাই যাবা যেতিয়া নেকি নতুন এটা আপডেট আহে ৰিজাল্ট লৈ, ঠিক আছে।